এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। চামগুৰিৰ সদসদিত মৃত্যু হোৱা যুৱকজনক উদ্ধাৰ। নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত সদসদিত জলপ্ৰপাতত জলকেলি কৰি মাহিন হুছেইন নামৰ মৃত্যু হোৱা কিশোৰজনক উদ্ধাৰ চামগুৰি SDRF বাহিনীৰ। উল্লেখ্য যে চামগুৰিৰ লুংচুংস্থিত সদসদী জলপ্ৰপাতত গা ধুবলৈ গৈ জলকেলি কৰি মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল কিশোৰ মাহিন হুছেইন নামৰ কিশোৰজন। ঘটনাস্থলীত চামগুৰি আৰক্ষী তথা SDRF বাহিনীৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে মাহিন হুছেইনৰ ঘৰ নগাঁৱৰ ইছলামপট্টিত বুলি জানিব পৰা গৈছে। একো ক'ব পৰা পৰ্যায় নাই, নাই নাজানো আৰু কি সিহঁতে ঘৰৰ পৰা ওলাইছে কাজিৰঙা যাম বুলি, এতিয়া আহিছে ইয়াত ৰাস্তাত কেনেকে আহিছে এতিয়া আমি নিজেই ক'ব নোৱাৰো। কোনোবাই যদি সেইটো নজৰ যদি কোনোবাক যদি সঁচা কথা কৈ আহিলে ল'ৰা যদি কোনো মাক বাপেকে পঠিয়াব জানো ইয়াত মৰিবৰ কাৰণে? আপুনি নিজেই কওক। সিহঁতে আহিছে কাজিৰঙালৈ 5-6টা, কাজিৰঙাৰ পৰা গাড়ী ইয়াত ডাইভাৰ্ট কৰি পেলাই কেনেকে সোমালে কি কথা কেনেকে ক'ব এতিয়া, হয় নহয়? আমি নগাঁও হাবৰগাঁও ইছলামপট্টিৰ পৰা আহিছিলো। আমি 5জন আছিলো, 2জন দাদা, এজন আছিল 25 বয়সৰ, এজন আছিল 22-23 বয়সৰ। সি আছিল 17, মই 15 আৰু এই ভাইটিটো আছিল 16। কি হ'ল, আমি ফুটবল এটা লৈ গৈছিলো। আমি চবে যোনখিনিত মানে দ্বীপ নাই তাত আছিলো চবে, এটা তাত এটা ইয়াত এটা ইয়াত, আৰু 3টা এক্সট্ৰা আছিল যোৰহাটৰ পৰা। সিহঁতে কি হ'ল, ফুটবলটো যোনটো দ্বীপ জগাত গ'ল, মই লওঁতে যাওঁতে মই মানে ডুবিব ধৰা হৈছিলে। কি হ'ল, যোৰহাটৰ পৰা এটা মানে ল'ৰা আছিল, সি ভাল আছিল, মোক বচালে। তাৰপিছত মোৰ ডাঙৰ দাদাই মানে মোৰ নামটো লৈ চিঞৰি আছিল তাচিন বুলি।